নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু পোনপ্ৰথমে সকলোকে আমি আগন্তুক যি 12 জুলাই তাৰিখে ডিএলএড এন্ট্ৰেন্সৰ এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই থাকক যিহেতু আমাৰ টাৰ্গেট 12 জুলাই হয় নে নহয় 12 জুলাইৰ পিছত আমি আৰু কষ্ট কৰিব নালাগে আৰু এই 12 জুলাইলৈকে যদি অলপমান কষ্ট কৰো তেতিয়া হলে আমাৰ ডিএলএড এন্ট্ৰেন্স পঢ়াৰ অৰ্থাৎ ডিএলএডত আপোনালোকে যদি সিট লোৱাৰ এটা সপোন ৰাখিছে তেতিয়া হলে সেই সপোনটো আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে এই কেদিন অৰ্থাৎ প্ৰায় এক মাহ সময় আছে এই এক মাহ সময় কিন্তু ভালদৰে কষ্ট কৰিব লাগিব আৰু নিজকে সময় দিব লাগিব ঠিক আছে তো আজিৰ এই সেশনটোত আমি কেইটামান খুব সুন্দৰ জিকে কোৱেশ্চন লম ঠিক আছে কেইটামান খুব মোস্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন ডিসকাস কৰিম সো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু প্ৰশ্নবিলাকৰ এনসাৰ যদি আপোনালোকে আগতীয়াকৈ জানে তেতিয়া হলে কমেন্টত জনাবলৈ চেষ্টা কৰিব ঠিক আছে তো আমি বেছি দেৰি নকৰো ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনত কি কৈছে চাওক Who destroyed Nalanda University? অৰ্থাৎ নালন্দা যিখন বিশ্ববিদ্যালয় আছিল এটো কোনে ধ্বংস কৰিছিলে ওকে অপচন বিলাক পঢ়ি নিদিও অপচন বিলাক পঢ়ি দিলে বহুত সময় বেছি যাব সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন এ বখতিয়াৰ খিলজি ওকে বখতিয়াৰ খিলজিয়ে কি কৰিছিলে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিলে ওকে নালন্দা বিশ্ববিদ্যালয় 1193 খ্ৰীষ্টাব্দত তুৰ্কী আগ্ৰাসী বখতিয়াৰ খিলজিয়ে ধ্বংস কৰিছিলে ওকে মামলুক বংশৰ এজন জেনেৰেল হিচাপে তেওঁ কি কৰিছিলে এই অভিযান চলাইছিলে আৰু যাৰ ফলতেই ইয়াৰ বিস্তৃত পুথিভঁৰালটোত জুই লগাই দিয়া হৈছিল ওকে এই নালন্দা বিশ্ববিদ্যালয়ৰ যিখন পুথিভঁৰাল আছিল বহুতে এখন ডাঙৰ পুথিভঁৰাল আছিল আৰু তাত জুই লগাই দিয়াৰ পিছত কি হৈছিলে কেইবা মাহ পৰ্যন্ত এই যিখন পুথিভঁৰাল আছিল বা বিশ্ববিদ্যালয় আছিল তাত জুই লাগি আছিল অৰ্থাৎ কেইবা মাহ পৰ্যন্ত জ্বলি আছিল ঠিক আছে আৰু হাজাৰ হাজাৰ এই ইয়াত কিতাপ আছিল গ্ৰন্থ আছিল সেইখিনি কি কৰিছিল জ্বলি শেষ হৈ গৈছিল ঠিক আছে এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে by what name is Mount Everest known in Nepal okay নেপালত মাউন্ট এভাৰেষ্টক কি নামেৰে জনা যায় ঠিক আছে নেপাল যিখন দেশ আছে নেপালত মাউন্ট এভাৰেষ্টক কি নামেৰে জনা যায় তো ইয়াৰ যদি শুদ্ধ উত্তৰ চাও এটো হৈছে অপচন সি সাগৰ মঠ বুলি জনা যায় ঠিক আছে সাগৰ মঠ বুলি কোৱা হয় নেপালত কি বুলি কোৱা হয় সাগৰ মঠ আৰু এই যেটো মাউন্ট এভাৰেষ্ট হয় আমি সকলোৱে জানো যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৱে হৈছে মাউন্ট এভাৰেষ্ট আৰু এই মাউন্ট এভাৰেষ্ট কোট আছে আমি যদি চাও নেপালত আছে ওকে আৰু এই নেপালত মাউন্ট এভাৰেষ্টক কি বুলি কোৱা হয় সাগৰ মঠ বুলি কোৱা হয় সো এই গুটেইকিটা ফ্যাক্ট ইম্পৰ্টেন্ট হয় আমি জানি থোৱাটো ভাল ওকে সাগৰ মঠ নেপালৰ মাউন্ট এভাৰেষ্টৰ নাম আৰু সংস্কৃত নাম হৈছে সাগৰ মঠৰ আক্ষৰিক অৰ্থ হৈছে স্বৰ্গৰ শিখৰ ঠিক আছে সংস্কৃতত সাগৰ মঠৰ অৰ্থটো হৈছে স্বৰ্গৰ শিখৰ ওকে তিব্বতী অঞ্চলত মাউন্ট এভাৰেষ্টক সেমু লুংমা বুলি কোৱা হয় ওকে তিব্বতী ভাষাত ইয়াৰ অৰ্থটো হৈছে বিশ্বৰ মাতৃ দেৱী বা উপত্যকাৰ দেৱী ওকে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 3 where is the headquarter of ISRO located ঠিক আছে ইন্ডিয়ান সায়েন্স এন্ড ৰিসাৰ্চ অৰ্গানাইজেচনৰ যেটো মুখ্য কাৰ্যালয়টো কোট আছে ঠিক আছে তো আমি যদি ইয়াৰ কাৰেক্ট আনসাৰটো চাও কোৱেশ্চন নম্বৰ 3 তো এটো হৈছে অপচন সি বেংগলুৰুত আছে ওকে বেংগলুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত হয় ঠিক আছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা যেটো কোৱা হয় ঠিক আছে এক সেকেন্ড ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগলুৰুত আছে ওকে বিশেষভাৱে ই অন্তৰীক্ষ ভৱন নিউ বিএল ৰোড বেংগলুৰু 560 আৰু এটো ফুল এড্ৰেছটো ইয়াত দিছে ই ভাৰতৰ মহাকাশ গৱেষণাৰ কেন্দ্ৰীয় প্ৰশাসনিক কেন্দ্ৰ হয় ঠিক আছে নাও কোৱেশ্চন নম্বৰ 4 আমি যদি চাও where did the first nuclear test take place in India অৰ্থাৎ ভাৰতৰ যেটো প্ৰথম পাৰমাণৱিক পৰীক্ষা হৈছিল এটো কোট হৈছিল ঠিক আছে ভাৰতৰ যেটো প্ৰথম পাৰমাণৱিক পৰীক্ষা এটো কোট হৈছিল তো আমি যদি ইয়াৰ কাৰেক্ট আনসাৰ চাবলৈ যাও এটো হৈছে অপচন এ পোখৰণ ৰাজস্থান 1974 অৰ্থাৎ ৰাজস্থানৰ পোখৰণত আৰু কেতিয়া হৈছিল 1974 এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ আগন্তুক পৰীক্ষাৰ কাৰণে ঠিক আছে স্থানটো আছিল পোখৰণ টেষ্ট ৰেঞ্জ ৰাজস্থান তাৰিখটো আছিল 18 মে 1974 আৰু কোড নেমটো আছিল হাঁহি থকা বুদ্ধ অৰ্থাৎ লাফিং বুদ্ধ আছিল ইয়াৰ কোড নেম ওকে নাও কোৱেশ্চন নম্বৰ 5 জেব্ৰা লাইন ৰিলেটেড টু হোম জেব্ৰা ৰেখা কাৰ হৈতে সম্পৰ্কিত হয় আৰু এই কোৱেশ্চনটো যদি আমি নোৱাৰো দেন আমি কিন্তু পৰীক্ষা দিয়াটো বহুত এটা আমাৰ মূৰ্খামি কাম হ'ব কাৰণ জেব্ৰা ক্ৰসিং অৰ্থাৎ জেব্ৰা লাইন যেটো আছে হেতু আমি জানো সকলোৱে হয় নে নহয় জেব্ৰা ক্ৰসিং কাৰ লগত জড়িত অপচন সি টু ক্ৰস দা ৰোড ফৰ
পেডেষ্ট্ৰিয়ানছ অৰ্থাৎ যি পদযাত্ৰী আছে খোজকাঢ়ি যোৱা যিসকল যাত্ৰী আছে তেওঁলোকৰ সৈতে এই জেব্ৰা ক্ৰচিংটো জড়িত হয় ওকে এটোৰ আৰু বিশেষ একো চাবলগীয়া বিশেষ কথা নাই মানুহে ব্যস্ত ৰাস্তা পাৰ হ'ব পৰাকৈ এটা নিৰ্দিষ্ট নিৰাপদ অঞ্চল সৃষ্টি কৰি দিছে আমাৰ চৰকাৰে সেইটোকে কোৱা হৈছে জেব্ৰা ক্ৰচিং নেক্সট আমি যদি চাও আমাক কি কৈছে যে আপোনালোকে যদি ডিএলএডৰ কাৰণে কোৰ্স লম বুলি ভাবি আছে বা ডিএলএডৰ কাৰণে যদি পঢ়িম বুলি ভাবি আছে এক মাহত কমপ্লিট সিলেবাস তেতিয়া হলে আপোনালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্টত কেৱল 599 নহয় only 399 ত আপোনালোকে এতিয়া পঢ়িব পাৰিব ঠিক আছে 399 টকাত আপোনালোকে সম্পূৰ্ণ এই ডিএলএডৰ সিলেবাসটো কমপ্লিট কৰিব পাৰিব ইয়াত অলৰেডি ডেইলি 4টা কৈ 3টাৰ পৰা 4টা কৈ ডেইলি লাইভ ক্লাস হৈ আছে তাৰ লগতে ৰেকৰ্ডেড ক্লাস পিডিএফ ফাইল ই-বুক মক টেষ্ট গুটেইখিনি अवेलेबल পাব ঠিক আছে জেনাৰেল নলেজ জেনাৰেল ইংলিশ সায়েন্স ইভিএস ৰিজনিং ম্যাথছ গুটেইখিনি ক্লাস কৰা হৈছে তো গুটেইখিনি আপোনালোকে only 399 ত अवेलेबल পাব যদিহে এই কোৰ্সটো আপোনালোকৰ এই অফাৰত বিচাৰিছে এই কেদিনৰ ভিতৰত যদি এই অফাৰটো ল'ব বিচাৰিছে এই নম্বৰটোত এবাৰ আমাক কন্টাক্ট কৰক 9678914511 এইটো আমাৰ WhatsApp হয় আৰু ডাইৰেক্ট কল কৰিলে আপোনালোকে কল আমি এটেন্ড কৰিম সো আপোনালোকে ডিএলএডৰ যেটো কোৰ্স আছে এই কোৰ্সটোত এনৰোল কৰি লওক তাৰ লগতে যদিহে আপোনালোকে ভাবিছে যে আমি পিডিএফ লম ডিএলএডৰ কাৰণে নোটস লম পিডিএফ লম যে আপোনালোকে কোৰ্সটো সম্পূৰ্ণ নলম পিডিএফ লম দেন আপোনালোকে কন্টাক্ট কৰিব আমাক 199 रुपीसত আপোনালোকে পিডিএফ পাই যাব ঠিক আছে সম্পূৰ্ণ পিডিএফ গুটেইখিনি সাবজেক্টৰ পিডিএফ 199 ত আপোনালোকে পাই যাব তাৰ কাৰণে এই নম্বৰটোত আমাক কন্টাক্ট কৰিলে হৈ গল ওকে নেক্সট গ্ৰীণ ৰিভলিউশন ইজ ৰিলেটেড টু হুইচ ফিল্ড অৰ্থাৎ হেউজ বিপ্লৱ কোন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত হয় হেউজ বিপ্লৱ ঠিক আছে ইয়াৰ অপচন বিলাক দিয়া আছে পঢ়ি চাব তো আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি হয় ইনক্ৰিজিং এগ্ৰিকালচাৰেল প্ৰডাকশন অৰ্থাৎ যিবিলাক কৃষি শস্য আছিল কৃষি শস্য উৎপাদন বৃদ্ধি হেতুৰ হৈতে গ্ৰীণ ৰিভলিউশন বা হেউজ বিপ্লৱ জড়িত হয় কাৰণ সেই সময়ত কি হৈছিল খাদ্য শস্যৰ বহুতেই নাটনি হৈ গৈছিল কি যুদ্ধ বিগ্ৰহৰ ফলত তেতিয়া কি হৈছিল খাদ্য শস্যৰ নাটনি হোৱাৰ ফলতে এই হেউজ বিপ্লৱ গঢ়ি উঠিছিল যাৰ ফলত এই কৃষি উৎপাদন বৃদ্ধিৰ এটা খুবই গুৰুত্বপূৰ্ণ বিষয় হৈ গৈছিল ঠিক আছে এম.এছ. স্বামীনাথনক ভাৰতৰ হেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় এটা ইম্পৰ্টেন্ট ফ্যাক্ট ইম্পৰ্টেন্ট পইণ্ট এটা আমাক দিয়া আছে যে আমাৰ পৰীক্ষাত যদি আহি যায় যে হেউজ বিপ্লৱৰ পিতৃ বুলি কাক গণ্য কৰা হয় তেতিয়া হলে তাৰ আনসাৰটো হৈ যাবগে এম.এছ. স্বামীনাথন ঠিক আছে ওকে আগবাঢ়ো question number 7 the panchayati raj system was first adopted by which state যেটো পঞ্চায়তী ৰাজ ব্যৱস্থা আছিল হেতু প্ৰথমে কোনখন ৰাজ্য গ্ৰহণ কৰিছিল অপচন দিছে উত্তৰ প্ৰদেশ ৰাজস্থান গুজৰাট আৰু কৰ্ণাটক তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাও হেতু হৈছে অপচন বি ৰাজস্থান ওকে ৰাজস্থানে প্ৰথমতে পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰিছিল ওকে ৰাজস্থান ৰাজ্য ভাৰতৰ প্ৰথম পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল আৰু কেতিয়া 1959 চনৰ 2 অক্টোবৰত ঠিক আছে এটো ইম্পৰ্টেন্ট হয় গুটেখিনি পঢ়ি চাব নেক্সট 8 নম্বৰ কোৱেশ্চন যদি আমি চাও হোৱাট ইজ দা এটমিক নাম্বাৰ অফ হাইড্ৰোজেন আমি যদি হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যাৰ কথা চাও কিমান হয় হাইড্ৰোজেন আমি জানো যে হাইড্ৰোজেন যেটো পৰমাণু আছে এই পৰমাণুটো আমাৰ যিখন হেৰি আছিল লিষ্ট আছিল সেই লিষ্টখন ফাৰ্ষ্টত থাকে সো তাৰ পাৰমাণৱিক সংখ্যাটো হৈছে 1 অপচন এ ইজ দা ৰাইট আনসাৰ তাৰ প্ৰটনৰ সংখ্যা 1 আৰু ইলেক্ট্ৰনৰ সংখ্যা 1 এ হয় ওকে নেক্সট question যদি আমি চাও which part of the human eye acts like a camera অৰ্থাৎ মানৱ চকুৰ কোনটো অংশ এটা ক্যামেৰাৰ দৰে কাম কৰে ঠিক আছে মানৱ চকুৰ কোনটো পাৰ্টে ক্যামেৰাৰ দৰে কাম কৰে তো আমি যদি ইয়াতে চাও অপচন সি ইজ দা ৰাইট আনসাৰ ৰেটিনা ঠিক আছে ৰেটিনা পাৰ্টটো আমি শুনিছো চকুৰ এটা থাকে চকুৰ এইগিটা গুটেইগিটা চকুৰ পাৰ্ট হয় কৰ্নিয়া লেন্স পিউপিল আৰু ৰেটিনা গুটেইগিটাই চকুৰে এটা পাৰ্ট হয় তো তাৰে এই যেটো ৰেটিনা আছে এটো মানুহৰ চকুৰতে এটা পাৰ্ট হয় আৰু এটো ক্যামেৰাৰ দৰে কাম কৰে বুলি কৈছে ঠিক আছে now question number okay yeah this now question number 10 what is aims কি হয় ঠিক আছে aims কি হয় আমি সকলোৱে aims এর বিষয়ে শুনি আছো মেডিকেল লাইনৰ এটা বস্তু হয় সো এটো কি হয় আমি যদি চাও ইয়াৰ অপচন এ ইজ দা ৰাইট আনসাৰ অল ইন্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেস অৰ্থাৎ সমগ্ৰ ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এটোকে কি বুলি কোৱা হয় aims বা কেতিয়াবা ফুল ফৰ্ম আহিব পাৰে what is the full form of aims তো ইয়াৰ মিনিংটো হৈছে বা ফুল ফৰ্মটো হৈছে অল ইন্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স ঠিক আছে কোৱেশ্চন নম্বৰ 10 আমাৰ হে হৈছে এতিয়া আমি আগবাঢ়িম ঠিক আছে নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 11 where is the Indian Veterinary Research Institute IVRI located অৰ্থাৎ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান IVRI কোট অৱস্থিত হয় অপচন বিলাক দিছে পঢ়ি চাব
তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ এইটো হৈছে অপশ্যন ডি both A and B অৰ্থাৎ মুক্তেশ্বৰ আৰু ইজ্জতনগৰ বেৰিলিৰ ইজ্জতনগৰত এই ভাৰতীয় যিটো পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান বা কেন্দ্ৰ আছে এইটো অৱস্থিত হয় ঠিক আছে দুইটা জায়গাতে আছে নেক্সট আমি যদি দিয়া আছে নহয় মূল চৌহদ ইজ্জতনগৰ বেৰেলি উত্তৰ প্ৰদেশ আৰু তাৰ লগতে ইয়াতে দিছে নহয় তাৰ লগতে এইটো প্ৰতিষ্ঠান মুক্তেশ্বৰ উত্তৰাখণ্ডত আছে ঠিক আছে তাৰ লগত বেংগলোৰ কলামাপুৰ পুনে কলকাতা এইবিলাকতো কিন্তু আছে মানে তাৰ ব্ৰাঞ্চ বিলাক থাকে নহয় নেক্সট দ্য নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্ট ইজ লোকেটেড ইন নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত আছে ঠিক আছে নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত আছে তো আমি যদি চাওঁ 12 নম্বৰ কাৰেক্ট আনসাৰ অপশ্যন সি হ'ব পাটিয়ালা ঠিক আছে পাটিয়ালাত এই নেতাজী সুভাষ চন্দ্ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানটো আছে ওকে পুৰণি মতিবাগ পাটিয়ালা পাঞ্জাবৰ পাটিয়ালাত আছে ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1961 চনৰ 7 মে তাৰিখে নামাকৰণ হৈছিল 1973 চনৰ 23 জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিৰ পুনৰ নামাকৰণ কৰা হয় নেক্সট কোৱেশ্চন যদি আমি চাওঁ কোৱেশ্চন নম্বৰ 13 who has been appointed as the new vice chief of army staff in August 2025 অৰ্থাৎ আগষ্ট 2025 ত কাক নতুন উপসেনা প্ৰধান VCO AS হিচাপে নিযুক্তি দিয়া হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ লেফটেনেণ্ট জেনেৰেল পুষ্পেন্দ্ৰ সিং ঠিক আছে লেফটেনেণ্ট জেনেৰেল পুষ্পেন্দ্ৰ সিংক কি কৰা হৈছিল 2025 চনৰ আগষ্টত কি কৰিছিল নতুন উপসেনা প্ৰধান হিচাপে তেখেতক নিযুক্তি দিয়া হৈছিল আৰু এই যিবিলাক প্ৰশ্ন আমি চাই আছো এইবিলাক প্ৰশ্ন কেৱল ডিএলএডৰ কাৰণে নহয় আমি যদি আগন্তুক আসাম পুলিচ বা এডিআৰই বা ডিএইচএস বা এনে ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছো তেতিয়াও কিন্তু হেল্পফুল হ'ব ওকে নাও ইয়াত দিছে না লেফটেনেণ্ট জেনেৰেল পুষ্পেন্দ্ৰ সিংক 2025 চনৰ 31 জুলাইত ভাৰতৰ নতুন ভাইসৰয় চিফ অফ আৰ্মি হিচাপে নিযুক্তি দিয়া হৈছিল ওকে নাও কোৱেশ্চন নম্বৰ 14 কি দিছে who was the recipient of the Kalinga Ratna Award 2024 presented by the President of India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা কলিংগ ৰত্ন বঁটা 2024 কোনে লাভ কৰিছিল ওকে আৰু এটোৰ পৰা আমি এটা কথা গম পালো যে কলিংগ ৰত্ন যেটো বঁটা আছে এটো কোনে প্ৰদান কৰে আমি যদি চাওঁ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে তো আমাক সুধিছে 2024 চনৰ এই বঁটাটো কোনে লাভ কৰিছিল সো ইয়াৰ 14 নম্বৰ কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হৈ যাব অপশ্যন সি ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানে লাভ কৰিছিল অৰ্থাৎ কেন্দ্ৰীয় যি শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আছে তেখেতে এই কলিংগ ৰত্ন বঁটাটো লাভ কৰিছিল ওকে নাও কোৱেশ্চন নম্বৰ ঠিক আছে কোৱেশ্চন নম্বৰ 15 author of the book the three mistakes in my life এই গ্ৰন্থখনৰ লেখক কোন হয় এই গ্ৰন্থখন কোনে লিখিছিলে তো আমি যদি চাওঁ অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ চেতন ভগত ওকে চেতন ভগতে এই গ্ৰন্থখন ৰচনা কৰিছিল Question number 16. Who authored the book The Challenge of World Poverty? The Challenge of World Poverty গ্ৰন্থখন কোনে লিখিছিলে ঠিক আছে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব তো আমি যদি চাওঁ গুনাৰ মিৰিল ঠিক আছে গুনাৰ মিৰ্ডল তেখেতে The Challenge of the World Poverty এই গ্ৰন্থখন ৰচনা কৰিছিলে নেক্সট আমি যদি চাওঁ কোৱেশ্চন নম্বৰ 17 ওকে Which is the capital of Lebanon? লেবাননৰ ৰাজধানী কি হয় ওকে আমি আমাৰ যিখিনি ভাৰতৰ নেইবাৰিং কান্ট্ৰিজ আছে যেনেকৈ বাংলাদেশ নেপাল ভুটান তাৰ লগতে পাকিস্তান আফগানিস্তান আমেৰিকা ডুবাই ওকে লেবানন তাৰ পিছতে অষ্ট্ৰেলিয়া ডাঙৰ ডাঙৰ ইউনাইটেড কিংডম সো সেইখিনিৰ আমি কি কৰিব লাগে ৰাজধানীখিনি আৰু তাৰ সিহঁতৰ কাৰেন্সিখিনি অৰ্থাৎ মুদ্ৰাখিনি এইখিনি কিন্তু আমি জানি থোৱাটো ভাল প্ৰত্যেকটো পৰীক্ষাত কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিছে এডিআৰই হক 2022 ত 2024 দুইটাতে আহিছে আসাম পুলিচত আহি থাকে ওকে ডিএইচএছত আহি থাকে সো ডিএলএডটো আহাৰ চান্সেস আছে সো সেইকাৰণে এইবিলাক চাই যোৱাটো ভাল তো আমি 17 নম্বৰ কাৰেক্ট আনসাৰ যদি চাওঁ এটো হ'ব অপশ্যন এ বেইৰুট ওকে লেবাননৰ ৰাজধানী কি হয় বেইৰুট নেক্সট কোৱেশ্চন নম্বৰ 18 কি কৈছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেন্সি অফ বেলজিয়ামৰ মুদ্ৰা কি হয় এবাৰ মুদ্ৰাত আহিছো আমি বেলজিয়ামৰ মুদ্ৰা তো আমি যদি ইয়াৰ কাৰেক্ট আনসাৰ চাওঁ এটো হৈছে অপশ্যন বি ইউৰো ওকে ইউৰো হৈছে বেলজিয়ামৰ মুদ্ৰা অৰ্থাৎ কাৰেন্সি Next আমি 19 নম্বৰ কোৱেশ্চনলৈ যাওঁ কি কৈছে which continent is called the continent of thirsty land কোন মহাদেশক পিয়াহ ভূমিৰ মহাদেশ বুলি কোৱা হয় ওকে পিয়াহ ভূমিৰ মহাদেশ বুলি কোনখন মহাদেশক কোৱা হৈছে তো এটো হৈ যাবগে অপশ্যন বি অষ্ট্ৰেলিয়া ওকে অষ্ট্ৰেলিয়াক পিয়াহ ভূমিৰ মহাদেশ বুলি কোৱা
হয় ঠিক আছে অষ্ট্ৰেলিয়াত বিশাল শুষ্ক আৰু অৰ্ধ শুষ্ক অঞ্চল আছে অৰ্থাৎ শুকান যিবিলাক অঞ্চলত কি হয় বৰষুণৰ পৰিমাণটো খুবেই কম হয় অৰ্থাৎ প্ৰায় 35% ভূমিত অতি কম বৰষুণ হয় আৰু বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ অতি কম হোৱাৰ বাবেই ইয়াক বিশ্বৰ আটাইতকৈ শুকান বসতি প্ৰধান দেশ বুলি কোৱা হৈছে কাৰণ তাত বসতি হয় মানে মানুহ থাকে বাট কি হয় সিহঁতৰ তাত বৰষুণটো বহুত বেছি কম হয় ওকে আজি ক্লাছৰ লাষ্ট কোৱেশ্চন হোৱাট ইজ দা পেনিচুলাৰ কন্টিনেন্ট কল্ড অৰ্থাৎ উপদ্বীপীয় মহাদেশ কাক কোৱা হয় অপশ্যনবিলাক দিয়া আছে ইউৰোপ এছিয়া উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া তো ইয়াতে আমি যদি চাওঁ উপদ্বীপীয় মহাদেশ বুলি কাক কয় ইউৰোপক কোৱা হয় অপশ্যন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে তো আজি ক্লাছত এইখিনিয়ে আছিলে যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকে ডিএলএডৰ কাৰণে কোৰ্সটো পাৰচেজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰক তাৰ লগতে আমি এটা কিউআৰ কোড আপোনালোকৰ হোৱাটছএপত পঠাই দিম তাত আপোনালোকে অনলি 399 যদি আপোনালোকে পেমেন্ট কৰি দিয়ে দেন আমি আপোনালোকক আমাৰ যেটো কোৰ্স আছে কোৰ্সটোত জয়েন কৰাই দিম তাৰ কাৰণে আপোনালোকে এই নাম্বাৰটোত 9678914511 এই নাম্বাৰটোত এবাৰ আমাক হোৱাটছএপত মেছেজ দিয়ক বা কল কৰক কল কৰি এই সম্পূৰ্ণ কোৰ্সটোৰ ডিটেইলছটো লৈ ল'ব পাৰিব ঠিক আছে সো আজি ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ